আজি আপোনালোকৰ আগত আমি 2018 ডিজায়াৰ এখন লৈছো। আপোনালোকে দেখা পাই আছে গাড়ীখন আপোনাৰ 02 মিন্স নগাঁও ৰেজিষ্ট্ৰেচন হয় আৰু গাড়ীখন সিলভাৰ কালাৰত আছে। গাড়ীখন এবাৰ আপোনালোকক অভাৰভিউটো দেখা পাই আছে, কেনেকুৱা লাগিছে আপোনালোকে চাব। আৰু তাৰ পিছত আপোনালোকক গাড়ীখনৰ টায়াৰৰ কণ্ডিশ্যন কেইটা দেখাই দি আছো। গোটেইখিনি টায়াৰৰ কণ্ডিশ্যন, চাইডে টায়াৰো একদম ধুনীয়া কণ্ডিশ্যনত আছে, স্পেয়াৰ টায়াৰটো ধুনীয়া কণ্ডিশ্যনত আছে। প্লাছ গাড়ীখন আপোনালোকৰ গোটেইকেইটা সিল আছে। আপোনাৰ এই পিলাৰৰ গোটেইখিনি পেনেলতো সিল আছে, ৰবটিক সিল কেইটা মই যে কৈ থাকো তাৰ বাবে আমি গাড়ীখন উঠাইছো। তাৰ পিছত আপোনালোকক এই ডোৰটো দেখাই দি আছো, ডোৰটোৰ সিলটো ঠিক তেনেকে আপোনাৰ গোটেই কেইখন ডোৰত সিল থকাৰ কাৰণে আমি গাড়ীখন লৈছো। আৰু আমি এক্সিডেন্ট গাড়ী নুঠাও, তাৰ বাবে আপোনালোকক সিল কেইটা দেখাই দি আছো। বহুতে কোৱেশ্চন কৰি আছে, আমাৰ যিহেতু বডি শ্বপ আছে, আমি যিহেতু নিজে গাড়ী বনাও, আমি কি এক্সিডেন্ট গাড়ীটো বনোৱা গাড়ীটো দি দিওঁ নেকি? তেনেহ'লে আপোনালোকক চাই লওক, আমি গাড়ী চেল কৰোঁতে বাৰ বাৰ দেখাই লৈহে গাড়ীখন চেল কৰো যে সিল থকা গাড়ী মিন্স আমি বডি শ্বপত যোনটো গাড়ী উঠাই আছো সেইটো আমি ছেকেণ্ড হেণ্ডত সোমাই নিদিওঁ। প্লাছ ছেকেণ্ড হেণ্ডৰ গাড়ী যোনটো আমি বিক্ৰী কৰোঁ সেইটো বডি শ্বপত নোসোমাওঁ। সেম তেনেকে এইখন গাড়ীৰ পৰা দেখা পাই আছে কেনেকুৱা লুকছত আছে গাড়ীখন। আপোনালোকক ডিক্কিটো মই এবাৰ দেখাই দিবৰ কাৰণে খুজি আছো, ডিক্কিটো সিল আছে নে নাই এই বস্তুখিনি চাইকে আপোনালোকে ল'ব, তেতিয়া একো অসুবিধা নাপাব। এই ৰাবাৰটো দেখা পাই আছে নে, নখেদি যে মই যেতিয়া হেঁচি আছো চাই লওক আপোনালোকে সিলটো। এই ৰবটিক বিটটো কিন্তু আপোনাৰ এবাৰ পাৰ্টছটো যদি চেঞ্জ হৈ যায় তেনেহ'লে আপোনালোকে নাপাব। তাৰপিছত আপোনালোক পিছৰ লুকটো চাই লওক, কি ধুনীয়াকে পিছতো স্পইলাৰ লগোৱা আছে। গাড়ীখনৰ কণ্ডিশ্যনটো চাই গম পাইছে যে কাষ্টমাৰজনে কেনেকে মেইনটেইন কৰি ৰাখিছে। তাৰপিছত ৰিয়াৰ ডোৰটো মই দেখাই দি আছো, সিলখিনি ভালকে চাওক, একদম সিল আছে, কোনো এক্সিডেণ্টেল নাই। এইটো চাই লওক ৰবটিক বিট কেইটা চাই লওক। এনেকে আপোনালোকক চাগে কোনো নেদেখায়, আমি যেনেকে দেখাই আছো, কাৰণ আমাৰ একদম বেছি ধ্যানত ৰাখিব লাগে যে কাষ্টমাৰবোৰক আমি এটা ভাল সাজেশন দি আছো নে নাই। আৰু আমাৰ তাত যেতিয়া বডি শ্বপত গাড়ী বনাব হয় আমি তেতিয়াও ভাল এটা উপদেশ দিওঁ। ছেকেণ্ড হেণ্ড গাড়ী ল'ব আহোঁতো আমি গোটেইখিনি দেখাই লোৱাৰ পিছতে আমি গাড়ীখন চেল কৰোঁ। এনেকুৱা নহয় যে আমি কাষ্টমাৰক সিল নেদেখুৱাকৈ বিক্ৰী কৰি দি আছো। এইকেইটা বস্তু যিমানে বডি শ্বপত বনাওঁ এইবোৰ আৰু তেনেকে কোম্পানীৰ নিচিনা সিল কোনো দিব নোৱাৰিব। ৰবটিক সিল কেইটা আপোনালোকে দেখা পাই আছেনে, গোটেইকেইটা ৰবটিক সিল আছে। মানে এটা পেনেলো দৰ্জাৰ পৰা ধৰি বনেটৰ পৰা ধৰি এটা পেনেলো চেঞ্জ হোৱা নাই। যদি চেঞ্জ হ'লে এই সিল কেইটা নাপাব। আৰু তাৰপিছত আপোনালোকক বনেটটো দেখাই দি আছো আৰু ইঞ্জিনৰ কোৱালিটিটো দেখাই দি আছো যে বনেটটো ক'ৰবাত এক্সিডেণ্ট হৈ চেঞ্জ হৈছে নেকি বা আপোনাৰ সিলটো আছে নে নাই। প্লাছ গাড়ীখনৰ ইঞ্জিনটো ক'ৰবাত কিবা এক্সিডেণ্ট হৈ খুন্দা খাইছে নেকি। আপোনালোকক যে মই কৈ থাকো এই সিল কেইটা আপোনালোকে ইঞ্জিনটো খুলিলে গম পাই যাব। এই আপাৰ মেম্বাৰটোত এই সিল কেইটা আপোনালোকৰ কোম্পানী ফিটেড থকাৰ সময়তে পায়। প্লাছ আপোনালোকক বনেটৰ সিল কেইটা দেখাই দি আছো, এইটো বনেটৰ ৰবটিক সিলটো। এবাৰ যদি বনেটটো চেঞ্জ হৈ গ'লে এই ৰবটৰ বিটটো নাপালে সিলটো যোনটো সিল এতিয়া আছে। প্লাছ গাড়ীখনৰ এপ্ৰনটো দেখাব খুজি আছো, একদম জেনুইন আছে এপ্ৰনটো, কোনো ধৰণৰ এক্সিডেণ্ট হৈ চেঞ্জেছ হোৱা নাই। ৰাইট চাইডটো চাই লওক, লেফ্ট চাইডৰ এপ্ৰনটো চাই লওক, প্লাছ ইঞ্জিনৰ কোৱালিটিটো চাই আছে আপোনালোকে কি ধুনীয়াকে মেইনটেইন আছে। উইণ্ডশ্বিল্ডটো চেঞ্জ হোৱা নাই, উইণ্ডশ্বিল্ডটো আমি চাই লৈছো, নম্বৰ গোটেইখিনি উইণ্ডশ্বিল্ডটো কোনো ধৰণৰ চেঞ্জ হোৱা নাই গাড়ীখনৰ। তাৰপিছত খালি গাড়ীখনৰ কাম হোৱাৰ ভিতৰত মই দেখা পাই আছো এইটো অকল ফ্ৰণ্টৰ বাম্পাৰটো কালাৰ হৈছে, মিন্স বাম্পাৰটো চেঞ্জ হৈছে, নিউ বাম্পাৰ লাগিছে আৰু নিউ বাম্পাৰটো পেইণ্ট হৈছে। তাৰ বাহিৰে তেনেকে গাড়ীখনত কোনো কছমেটিক চেঞ্জেছ হোৱা নাই। আৰু ৰিয়াৰ বাম্পাৰটো চেঞ্জ হোৱা নাই, কিন্তু ৰিয়াৰ বাম্পাৰটো ফুল কালাৰ কৰা হৈছে। আৰু মই কনফিডেন্সত কিয় কৈ আছো, যিহেতু আমাৰ নিজৰে বডি শ্বপ আছে, আমি এইখিনি নলেজ আছে কাৰণে আমি আপোনালোকক শ্বেয়াৰ কৰি আছো। চ' গাইজ আপোনালোকক আমি গাড়ীখনৰ স্পেয়াৰ টায়াৰটো দেখাই দিব খুজি আছো। স্পেয়াৰ টায়াৰটো কেনেকুৱা কণ্ডিশ্যনত আছে আপোনালোকে চাই লওক। স্পেয়াৰ টায়াৰটো কণ্ডিশ্যনটো মিন্স স্পেয়াৰ টায়াৰটো লৈ আপোনালোকে ধুনীয়াকৈ চলাই লৈ যাব পাৰিব, গাড়ীখনৰ কোনো ধৰণৰ প্ৰব্লেম নাপায়। স্পেয়াৰ টায়াৰত যিমানখিনি বিট আছে গোটেইকেইটা টায়াৰটো তেনেকৈ বিট আছে, মিন্স আপোনালোকে 15,000 কিলোমিটাৰলৈকে আৰামছে এইখিনি টায়াৰ লৈ আপোনালোকে গাড়ীখন চলাই যাব পাৰিব। তাৰপিছত আপোনালোকৰ গাড়ীখনৰ কিলোমিটাৰটো দেখাব খুজি আছো কিমান ৰানিং হৈছে। আপোনালোকে চাই লওক, কিলোমিটাৰটো আপোনাৰ 37,171 জেনুইন ৰানিং হৈছে, কোনো মিটাৰ টেম্পাৰিং কৰা হোৱা নাই। আপোনালোকক আমি RC টো প্ৰভাইড কৰি দিম, তাতে আপোনালোকে ছাৰ্ভিচ ৰেকৰ্ডটো চাই গাড়ীখনৰ কিলোমিটাৰটো চেক কৰিব পাৰিব। প্লাছ গাড়ীখনৰ মিউজিক চিষ্টেম, ইণ্টেৰিয়ৰ গোটেইখিনি একদম ধুনীয়া হৈ আছে। গাড়ীখনৰ ৰিয়াৰ ভিউটো কি ধুনীয়া হৈ আছে, কণ্ডিশ্যনখিনি আপোনালোকে চেক কৰি চাব পাৰে। ইণ্টেৰিয়ৰটো কি ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে দেখা পাই আছে। গাড়ীখনৰ কণ্ডিশ্যন সকলোখিনি দেখালো, কিন্তু আপোনালোকৰ কমেণ্টছবোৰ মই চাই আছিলো যে প্ৰাইচ কিয় নোকোৱা, তুমি ভিডিঅ'টো বনাই থাকা প্ৰাইচ নোকোৱা, খালি ভিডিঅ' বনালে হ'ব নেকি। তাৰ বাবে আজি আমি আপোনালোকক আজিৰ পৰা এটা সিদ্ধান্ত লৈছো যে সকলো ভিডিঅ'তে গাড়ীখন যেতিয়া আমি ভিডিঅ' বনাম তেতিয়া আমি প্ৰাইচটো তেতিয়াই ৰিভিল কৰি দিম। আৰু তেনেকৈ এইখন গাড়ী যোনটো আপোনালোকক ডিজায়াৰখন দেখাইছো এইখনৰ প্ৰাইচ আমি ৰাখিছো 4,60,000। আৰু আপোনালোকে যদি ল'ম বুলি ভাবে তেনেহ'লে ইনকুৱাৰী কৰিব পাৰে, আমাৰ নম্বৰটো আপোনালোকক আমি শ্বেয়াৰ কৰি দিম। প্লাছ আমাৰ অফিচটো টপাতলি জাগিৰোডত আছে,
আৰু আমাৰ ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰত পৰে আপোনালোকে আহি ভিজিট কৰি চাব পাৰে আৰু যদি আপোনালোকে অনলাইন থ্ৰু দি যদি ফটোজ বা আৰচি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কপি সকলোখিনি চাব বিচাৰিছে তেনেহ'লে আমি আপোনালোকক সেইখিনিও শ্বেয়াৰ কৰি দিম আপোনালোকে জাষ্ট আমাক কণ্টেক্ট কৰিব চ' গাইজ আপোনালোকে এনেকুৱা ধৰণৰ গাড়ী যদি চাব বিচাৰি থাকে বা ল'বৰ কাৰণে আপোনালোকে ট্ৰাই কৰি আছিলে তেনেহ'লে আছাম উইজত পাই যাব চ' গাইজ আজি কাৰণে এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আপোনালোকে আগন্তীয়া দিনতো এনেকৈ চাই থাকিব আৰু আমাৰ ফেচবুক পেজ ইনষ্টাগ্ৰাম ইউটিউব পেজ এইখিনি ফ'ল' কৰি থৈ দিব যাতে আপোনালোকে সোনকালে ভিডিঅ'বোৰ ৰিলিজ হোৱাৰ লগে লগে পাই যায় আৰু আপোনালোকৰ সপোনৰ গাড়ীখন সোনকালে বুক কৰিব পাৰে থেংক ইউ